বৰ্তমান অসমত কি চলি আছে? বৰ্তমান অসমত ধৰ্ষণৰ প্ৰতিযোগিতা চলি আছে। কেতিয়াবা মছজিদৰ ইমাম, কেতিয়াবা নামঘৰৰ পুৰোহিত, কেতিয়াবা মাদ্ৰাছাৰ শিক্ষক, কেতিয়াবা মন্দিৰৰ পূজাৰী, কেতিয়াবা শুনিব 65 বছৰীয়া বৃদ্ধৰ কামনাৰ বলি 7 বছৰীয়া কন্যা শিশু, টিউচন ছাৰে দৰ্শন কৰিলে 7ম শ্ৰেণীৰ ছাত্ৰীক, প্ৰধান শিক্ষকৰ কামনাৰ বলি হ'ল 10ম শ্ৰেণীৰ ছাত্ৰী, জোঁৱায়েকে দৰ্শন কৰিলে শাহুৱেকক, ভাড়া ঘৰৰ মালিকে কৰিলে জঘন্য কাণ্ড, 14 বছৰীয়া কিশোৰী কৰিলে 4 মাহৰ অন্তঃহত্যা। মানৱ সভ্যতাৰ ইতিহাসক কলংকিত কৰা ঘটনাটো এইখন অসমতে ঘটিছে, ক'বলৈও ঘিণ লাগে। আনকি দৰ্শনকাৰীৰ পৰা ৰেহাই নাপালে মৃতদেহেও। মানুহ আজি জন্তুতকৈ নিকৃষ্ট। মই এজন পুৰুষ হিচাপে আজি লজ্জিত। আমাৰ আইন ব্যৱস্থা আৰু কঠোৰ হ'ব লাগিব। হত্যাকাৰী আৰু ধৰ্ষণকাৰী বহুতেই আইনৰ সুৰঙাৰে ওলাই আহে, কিছুমানৰ জেল হয়।